ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপি প্ৰাৰ্থীৰ হৈ শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুখনকৈ বিশাল জনসভা। পৰিষদীয় নিৰ্বাচনত প্ৰায় নিশ্চিতই হৈ আছে NDAৰ বিজয়। মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলাব নোযোৱা হ'লেও হয়, তাৰ পিছতো বিৰোধী দলতকৈ অধিক আগ্ৰাসী প্ৰচাৰ শাসকীয় দলৰ। শনিবাৰে দুধনৈত গোৱালপাৰাৰ ২০টা সমষ্টিৰ NDA প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ এটা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে ইতিমধ্যে বিজয়ী হৈছে NDAৰ প্ৰাৰ্থী। বোকত নিৰ্বাচনী প্ৰচাৰ সভাত ১৬টা সমষ্টিৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভা মুখ্যমন্ত্ৰীৰ। ইয়াৰে ২টা সমষ্টিত ইতিমধ্যে বিজয়ী হৈছে NDAৰ প্ৰাৰ্থী। তাৰ পিছতো আগ্ৰাসী মুখ্যমন্ত্ৰীৰ লক্ষ্য কংগ্ৰেছ। কংগ্ৰেছক কটাক্ষ কৰি ভাষণত মুখ্যমন্ত্ৰীয়ে ক'লে ৰাভা হাছঙত সোমাই লাভ নাই, বাংলাদেশত নিৰ্বাচন খেলক কংগ্ৰেছে। সকলো লোকে লগ হৈ আজি আমাৰ সভালৈ আহিছে আৰু ৰাভা হাছঙৰ ইলেকশ্যনত বিজেপি আৰু ৰাভা হাছং যৌথ সংগ্ৰাম কমিটিক জিকাবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে। মই কংগ্ৰেছক ক'ব খোজো যে আপোনালোকে ইয়াত এটাও চিট নাপায়, ইয়াত চিটৰ আশা কৰি লাভ নাই। আপোনালোকে ইলেকশ্যন গৈ বাংলাদেশত খেলক, ইয়াত আপোনালোকে ইলেকশ্যন খেলিলে কোনো ভোট নাপায়। আমালোকে কংগ্ৰেছে ভোট, কংগ্ৰেছক আমাৰ ভোট এনেও নালাগে, ইহঁতক বাংলাদেশীৰ ভোটে লাগে, হয়নে নহয়? ৰাভা হাছঙৰ বাহিৰে গোৱালপাৰা জিলাৰ ৰাইজৰ যথেষ্ট সমস্যা আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপি জনজাতীয় লোকৰ অধিকাৰৰ প্ৰতি সচেতন। অৱশ্যে স্বভাৱগতভাৱেই জনসভাত উপস্থিত ৰাইজক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ মুখত পুনৰ ওলাল চৰকাৰী আঁচনিৰ কথা। নিৰ্বাচনৰ পিছতে ৰাভা হাছং এলেকাৰ ৪০,০০০ পৰিয়ালে পাব অৰুণোদয়। আগতে আমি অসমত প্ৰথমতে ২২ লাখ লোকক অৰুণোদয় আঁচনি দিছিল। ইলেকশ্যনৰ পিছত ২৮ লাখ লোকক অৰুণোদয় আঁচনি দিছিল। এইবাৰ আমি সিদ্ধান্ত লৈছো যে অসমৰ ৪০ লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ কাম হাতত লম। আপোনালোকক ইতিমধ্যে ফৰ্ম বিতৰণ কৰা হৈছে। ৰাভা হাছঙত ইলেকশ্যনৰ কাৰণে আমি অলপ পিছ পৰি আছো। ইলেকশ্যন পাৰ হৈ যোৱাৰ পিছতে আমাৰ দুধনৈ, পশ্চিম গোৱালপাৰা, পূব গোৱালপাৰা সমষ্টিত আমি ৪০,০০০ পৰিয়ালক সৰ্বমুঠ ১,২০,০০০ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ কাম আমি হাতত ল'ম। মুখ্যমন্ত্ৰীৰ মুখত পুনৰ ৰেচন কাৰ্ডৰ কথা। ৰেচন কাৰ্ডত চাউলৰ লগতে সুলভ মূল্যত দাইলো পাব হিতাধিকাৰীয়ে। সুলভ মূল্যত চেনি আৰু নিমখো পাব ৰেচন কাৰ্ড থকা লোকে। বজাৰতকৈ ২৫ টকা কম দাইল, ২৫ টকা কমত চেনি আৰু ১০ টকা কমত নিমখ পাব ৰেচন কাৰ্ড থকা হিতাধিকাৰীয়ে। আগতে ৰেচন কাৰ্ডত আপোনালোকে বিনামূল্যত চাউল পাইছিলে। এতিয়া আমি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ডত বজাৰতকৈ ২৫ টকা কম দামত আমি আপোনালোকক ১ কেজি দালিও আপোনালোকক ৰেচন কাৰ্ডৰ জৰিয়তে আমি দিম। এই সিদ্ধান্তও আমি লৈছো। দালিৰ লগতে আমি ৰেচন কাৰ্ডত আপোনালোকক ১ কেজিকৈ চেনিও বজাৰতকৈ ২৫ টকা কম দামত আমি দিয়া আৰম্ভ কৰিম। বজাৰতকৈ ১০ টকা কম দামত আমি নিমখো আপোনালোকক ৰেচন কাৰ্ডৰ জৰিয়তে দিয়াৰ কাম আৰম্ভ কৰিম। ২ এপ্ৰিলত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। দেওবাৰে প্ৰচাৰৰ অন্তিম দিন। শনিবাৰে দুধনৈ আৰু বোকৰ প্ৰচাৰ অভিযানত মুখ্যমন্ত্ৰীক সংগ দিলে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিৰ লগতে আন বহুজনে। তাৰ মাজতে স্বভাৱসুলভ চঞ্চলতাৰে ৰাইজৰ মাজলৈ গৈ চেলফি তুলিলে একালৰ বিজেপি নেত্ৰী আঙুৰলতা ডেকাই। মুখ্যমন্ত্ৰীয়ে ক'লে বিদ্যুতৰ মাচুল হ্ৰাসৰ কথাও। প্ৰত্যেকবাৰে ৰাইজে মোক অনুৰোধ কৰে যে ইলেক্ট্ৰিচিটিৰ মাচুলটো অলপমান কমাই দিব লাগে। মই আপোনালোকক ঘোষণা কৰি ভাল পাইছো যে ১ এপ্ৰিলৰ পৰা আমি ইলেক্ট্ৰিচিটিৰ বিলো প্ৰতি ইউনিটত ১ টকাকৈ আমি দাম কমাই দিবৰ বাবে আমি সিদ্ধান্ত লৈছো। আৰু বছৰৰ শেষৰ ফালে যদি আমাৰ অৱস্থা ভাল হৈ থাকে মই
ইলেক্ট্ৰিচিটি বিল আৰু 1 টকা বছৰৰ শেষৰ ফালে কমাই দিয়াৰ বাবে চেষ্টা কৰিম। তাৰ লগতে ভাষণত মুখ্যমন্ত্ৰীয়ে যোগ দিলে ধানৰ মূল্যৰ প্ৰসংগ। কৃষকক প্ৰতি কুইণ্টল ধানৰ বিনিময়ত কেন্দ্ৰই দিয়া 2300 টকাৰ লগতে ৰাজ্য চৰকাৰে অতিৰিক্তভাৱে দিব আৰু 250 টকা। এই 1 এপ্ৰিলৰ পৰা মোদী ডাঙৰীয়াই ধানৰ মূল্য 2300 টকা দিছে আৰু অসম চৰকাৰে তাৰ লগত আৰু 250 টকা যোগ কৰি দিব। 1 এপ্ৰিলৰ পৰা চৰকাৰক আপোনালোকে ধান বিক্ৰী কৰিলে 2550 টকা পাৰ কুইণ্টলত মানুহে লাভ কৰিব। এই বছৰতে গোৱালপাৰাৰ মেডিকেল কলেজৰ কাম আৰম্ভ কৰিব বুলিও ঘোষণা মুখ্যমন্ত্ৰীৰ। গোৱালপাৰা অসামৰিক চিকিৎসালয়খনৰ নাম 42ৰ শ্বহীদ নিধানুৰাম ৰাজবংশীৰ নামত নামকৰণৰ কথাও পুনৰ প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে। ৰঞ্জলি সমষ্টিত আমাৰ প্ৰাৰ্থী মণিদীপা ৰাভা ডাঙৰীয়ানী জিকিবনে নাই? জিকিব। ঠিক আছে। দুধনৈৰ পৰা কেমেৰা পাৰ্চন সঞ্জীৱৰ সৈতে নীলমণি শৰ্মা, ৰচিদুল হুছেইন আৰু বকৰ পৰা বশিষ্ঠ কলিতাৰ ৰিপৰ্ট NKTV+।